Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো কিন্তু আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছসমূহ যিমান পাৰোঁ আপোনালোকক দি থাকিবলৈ চেষ্টা কৰোঁ। লগতে ডে বাই ডে আমি আপোনালোকক জববিলাকৰ আপডেটবিলাক দি থাকিবলৈ চেষ্টা কৰোঁ। ঠিক আছে, তো আজি খুবেই এটা ভাল খবৰ আহিলে, যিহেতু পুৱা প্ৰায় 10 মান বজাতে এইটো ভাল খবৰ আপোনালোকৰ মাজলৈ আহিলে আৰু মই লগালগ আপোনালোকক টেলিগ্ৰামৰ জৰিয়তে মই এখন শ্বেয়াৰ কৰি দিছিলোঁ, কিন্তু ভিডিঅ' বনাই দিবলৈ সময় হোৱা নাছিলে কাৰণ মই অফিচত থকাৰ কাৰণে সেইটো সময়ত আচলতে অকণমান অসুবিধা হৈছে, কামো কৰি থাকিব লাগে নহয়নে। বাৰু যি নহওক, ভিডিঅ'টো পলমকৈ হ'লেও আপোনালোকক দিছোঁ কাৰণ বহুতে টেলিগ্ৰামতো নাই। ঠিক আছে, তো এখন নটিচখন চাওক, সম্পূৰ্ণ এখন অফিচিয়েল নটিচ হয়। তো তাতে কি লিখিছে, যিসকলে আচলতে ADRE 2.0ত ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰি থৈছিলে, তো সেইসকলৰ মই ফ'ৰ্থ গ্ৰেডৰখিনি কথা কৈ আছোঁ, সেইসকলৰ ইণ্টাৰভিউ হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক বা ভাইভা টেষ্টৰ কাৰণে তেওঁলোকৰ এখন নটিফিকেশ্যন, অফিচিয়েল নটিফিকেশ্যনছ তেওঁলোকে পাব্লিছ কৰিছে। ঠিক আছে, তো ইয়াতে আপোনালোকে চাওক, স্পষ্টকৈ লিখা আছে ইন কণ্টিনিউশ্যন দিছ কমিশ্যন এডভাৰটাইজমেণ্ট, এইখিনি চাই ল'ব বাৰু। And subsequent notices, it is hereby informed that all the candidates who have been declared qualified in the written examination of SLRC for class 4 post, তাৰমানে যিসকলে 4th গ্ৰেডৰ SLRC পতাই ADRE 2.0 যিসকলে কোৱালিফাই হৈছে সেইসকলৰ কাৰণে কৈছে will have to appear for the interview along with document submissions on the date, time and venue as mentioned in their respective interview admit cards। তাৰমানে তেওঁলোকে গৈ পানি ইণ্টাৰভিউ যিদিনাখন হ'ব, তেওঁলোকৰ ভাইভা যিদিনাখন হ'ব, সেইদিনাখনেই তেওঁলোকে কি কৰিব লাগিব, ডকুমেণ্টখিনি ভেৰিফাই কৰিব লাগিব, তেওঁলোকে ডকুমেণ্ট লৈ যাব লাগিব। তাৰমানে অৰিজিনেল ডকুমেণ্ট তেওঁলোকে লৈ যাবতো লাগিবই, তেওঁলোকে ডকুমেণ্টৰ প্ৰতিটো ডকুমেণ্টৰে জেৰক্স কপি তেওঁলোকে নিব লাগিব, সেইটো ইয়াতে উল্লেখ কৰিছে। আৰু ইণ্টাৰভিউ ডেট, টাইম আৰু ভেন্যুটো ক'ত দিয়া হ'ব, তেওঁলোকৰ এই ইণ্টাৰভিউ এটা এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব, কেতিয়াকৈ ৰিলিজ কৰা হ'ব, ক'ত কি ৰিলিজ কৰা হ'ব, সেই গোটেইখিনি আমি ডিছকাশ্যন কৰিম, তো তাতে গোটেইখিনি পাই যাব। ঠিক আছে, নেক্সট পেৰাটো চাই লওক কি লিখা আছে। Candidates will able to download their interview admit card, self declarations and format of undertaking from the official websites of ASSEB Israel Seba, that is www.sebaonline.org from 11 বজাৰ পৰা আপোনালোকে 9 জুন তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব www.sebaonline.org। তাৰমানে আপোনালোকে ইণ্টাৰভিউৰ যিখন এডমিট কাৰ্ড www.seba.online.org ৱেবছাইটটোত 9 জুন তাৰিখৰ দিনৰ 11 বজাৰ পৰা আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ নিজে ডাউনলোড কৰি ল'ব পাৰিব। Candidates are requested to carefully go through the instruction therein for appearing in the interview। তো ইণ্টাৰভিউত এপিয়াৰ কৰিবলৈ আপোনালোকে কিছুমান ডকুমেণ্ট লৈ যাব লাগিব, নিজৰ অৰিজিনেল ডকুমেণ্ট হ'ব। মই গোটেইখিনি আপোনালোকক ডিটেইলছত 1 by 1 কৈ যাম। নেক্সট পেয়াৰটো আপোনালোকে চাই লওক। প্ৰথমে দ্য ইণ্টাৰভিউ এলং উইথ ডকুমেণ্ট ছাবমিশ্যন ইজ চিডিউল টু বি কমেন্স ফ্ৰম 17/6/2025। তাৰমানে 17 জুন তাৰিখৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব ইন 2 ছেশ্যন, দুটা ছেশ্যনত কণ্ডাক্ট কৰা হ'ব, মৰ্ণিং আৰু আফটাৰনুন ছেশ্যন। মৰ্ণিং ছেশ্যনটো 9টা বজাৰ পৰা হ'ব আৰু আফটাৰনুন ছেশ্যনটো 1টা বজাৰ পৰা আপোনালোকৰ হ'ব। দ্য কেণ্ডিডেটছ উইল হেভ টু ব্ৰিং দ্য following documents in original and one set of self-attested photocopy। তাৰমানে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওঁতে 9 জুন তাৰিখৰ পৰা আপোনালোকে ইণ্টাৰভিউ কি হ'ব, এডমিট কাৰ্ডসমূহ ৰিলিজ কৰা হ'ব www.sebaonline.org ৱেবছাইটটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে কি কৰিব লাগিব, ইণ্টাৰভিউ 17 তাৰিখে থাকিব, 17 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। সেই 17 তাৰিখৰ পৰা যেতিয়া ইণ্টাৰভিউলৈ আপোনালোকে যাব, নিজৰ অৰিজিনেল ডকুমেণ্টছ, প্ৰতিটো অৰিজিনেল ডকুমেণ্টৰ লগতে আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ প্ৰতিটো অৰিজিনেল ডকুমেণ্টৰ এটা ছেল্ফ এটেষ্টেড ফটোকপি। তাৰমানে প্ৰতিটো ডকুমেণ্টৰ এটা জেৰক্স কপি, তাতে আপোনালোকে নিজে চাইন এটা কৰি দিব। বুজি পাইছে? এতিয়া লিষ্ট অফ ডকুমেণ্টছৰ মই আপোনালোকে চাই লওঁ কি কি নিব লাগিব। এডমিট কাৰ্ডখন নিব লাগিব, আপোনালোকৰ ইণ্টাৰভিউ এডমিট কাৰ্ডখন, যিখন নেকি আপোনালোকৰ 9 জুন তাৰিখে sebaonline.org পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। নেক্সট এমপ্লয়মেণ্ট এক্সচেঞ্জ, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে ল'ব লাগিব, অৰিজিনেলখন ল'ব, জেৰক্স কপি এটা লৈ পানি তাতো চাইন কৰি ল'ব।
এজ প্ৰুফ এডমিট কাৰ্ড আপোনালোকে ল'বলৈ এজ প্ৰুফ ল'বলৈ আপোনালোকে HSLC এডমিট কাৰ্ডখন পাৰিলে লৈ ল'ব যদি আপোনালোকে এপ্লাই কৰা সময়ত বাৰ্থ চাৰ্টিফিকেট দিছে তো ডেফিনেটলি বাৰ্থ চাৰ্টিফিকেট লৈ ল'ব লগতে কিন্তু জেৰক্স কপি এটা ল'ব প্ৰতিটো ডকুমেণ্টৰ এটা জেৰক্স কপি লৈ তাতে চাইন এটা কৰি দিব নেক্সট মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট আপোনালোকে যদি 8 পাছৰ কৰিছিলে ডেফিনেটলি 8 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব যদি এমপ্লয়মেণ্ট এক্সিজন HSৰ আছে তাৰমানে হায়াৰ ছেকেণ্ডেৰী দিয়া আছে তো ডেফিনেটলি হায়াৰ ছেকেণ্ডেৰী আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব আৰু যদি ITI টেডৰ আপোনালোকে কৰিছে তো তেতিয়াহ'লে আপোনালোকে ITI মাৰ্কশ্বিট চাৰ্টিফিকেটো লৈ ল'ব দেই ITI টেডৰ কাৰণে যদি কৰিছে আৰু এডিশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে ডেফিনেটলি ল'ব পাৰে সেনেকৈ ধৰণে কিছুমান যদি আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কিবা আছে তো ডেফিনেটলি লৈ ল'ব পাৰে কিন্তু এটা কথা আপোনালোকে এডিশ্যনেল কোৱালিফিকেশ্যন বুলি কওঁতে আপোনালোকে যদি BA BSc BCom বা MA MSc MCom কৰিছে সেইখিনি কিন্তু এই গ্ৰেড 4 এক্সামত লৈ গৈ পিনি তেওঁলোকক অভাৰ কনফিডেন্সত দেখাই নিদিব দেই আপোনালোক তেতিয়া কিন্তু ৰিজেক্ট হৈ যোৱাৰ চান্সেছ থাকিব কাৰণ এইটো এডভাৰটাইজমেণ্টত স্পষ্টকৈ লিখা আছিলে যে হায়াৰ কোৱালিফিকেশ্যন যিবিলাকৰ থাকিব 12 থাকিলে একো নাই গ্ৰেজুৱেশ্যন বা MSc মাষ্টাৰ গ্ৰেজুৱেশ্যন যদি থাকে ডেফিনেটলি আপোনালোকে তাতে ৰিজেক্ট হৈ যাব আৰু SC ST OBC MOBC যদি আপোনালোকে হয় বা টি টাইপছৰ যদি হয় আপোনালোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লৈ ল'ব OBCৰ কাৰণে NCL ৰ ইয়াত কোনো ধৰণৰ প্ৰয়োজন নাই মই স্পষ্টকৈ কৈছোঁ OBCৰ কাৰণে NCL ৰ ইয়াত কোনো ধৰণৰ প্ৰয়োজন নাই এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে ডিচাৰ্জ বুক নাম্বাৰ থাকিব লাগিব তেওঁলোকৰ যিখন চাৰ্টিফিকেট থাকিব তো তাতে ডেট উইথ প্লেচ অফ ইছ্যু থাকিব লাগিব ফটো আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকে জেনেৰেলি পান কাৰ্ডখন লৈ ল'ব নহলে ভোটাৰ কাৰ্ডখন লৈ ল'ব নহলে আধাৰ কাৰ্ডখন লৈ ল'ব এইখন বেছি ভাল আৰু বাকিখন যদি আছে তেতিয়াহ'লে লৈ ল'ব পাৰে কোনোবা এটা কাৰ্ড লৈলে হয় ফটো আইডেন্টিটি কাৰ্ডৰ কাৰণে ইয়াৰ লগতে এডিশ্যনেলি 2 কপিজ অফ আণ্ডাৰটেকিং এণ্ড সেল্ফ ডিক্লেৰেশ্যন আপোনালোকে দুটা কপি আণ্ডাৰটেকিং আৰু সেল্ফ ডিক্লেৰেশ্যন ডাউনলোড কৰি ফিল আপ কৰি লৈ যাব যেটো নেকি seva.online.org তে আপোনালোকে লাভ কৰিব ফৰ্মেট গিটা and 2 copies of self-attested passport size photograph আপোনালোকে ৰিসেন্টলি ক্লিক কৰা দুখন আপোনালোকৰ passport size photograph attach কৰি পানি নিজে attach কৰি পানি লৈ যাব For any technical assistance, candidate may call the help desk number 9582 390056 ডটাৰ পৰা 5টা বজালৈকে দেওবাৰৰ বাহিৰে প্ৰতিদিনতে আপোনালোকে এটা ফোন কৰি যদি আপোনালোকৰ এনি কৰি থাকে তাতে ফোন কৰি আপোনালোকে সমাধান কৰিব পাৰিব তাৰমানে কিবা যদি আপোনালোকৰ কনফিউজনছ থাকে তেতিয়াহলে ডেফিনেটলি আপোনালোকে সুধিব পাৰিব মই আপোনালোকৰ কাৰণে মই ফোন কৰিছিলো আজিয়ে ফোন কৰিছিলো গতিকে তেওঁলোকে খুব ধুনীয়া এটা ৰেসপন্স গতিকে যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ কিবা প্ৰবলেম জানিবলগীয়া থাকে তো ডেফিনেটলি আপোনালোকে ফোন কৰি চাব পাৰে তো ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আছিল যাতে আপোনালোকৰ সুবিধা হয় যদি কিবা জানিবলগীয়া থাকে কমেন্টত জনাব তো ডেফিনেটলি আমি সহায় কৰিম তো ভিডিওটো ইমানেই আছিল আৰু থ্যাংক ইউ সো মাচ আপোনালোকে ভিডিওটো ইমান হৈ গৈছে কাৰণে